কভাৰিং এনেকুৱা এটা বস্তু ন, যিটো আপোনালোকে নিজৰ যদি নিজৰ ঘৰ এটা বনাই আছে তেতিয়াহ'লে ছাদত যদি আপুনি ইউজ কৰে বহুতে বেনিফিট। এইটো যিটো দেখিছে এইটো কভাৰিং বুলি কয়, ঠিক আছে। এইটো কভাৰ ব্লক। আৰু এই 2 টকা 3 টকা বচাবৰ কাৰণে আপোনালোকে এই কভাৰ ব্লকটো ইউজ নকৰে। এইটো বহুত ইম্পৰ্টেণ্ট ঘৰৰ ষ্ট্ৰেংথটোৰ কাৰণে। আৰু এইটো যিটো আপোনাৰ কভাৰ ব্লক ন, এইটো আপোনালোকৰ যিটো স্লেবত আছে, যিটো আপোনালোকে দেখিছে, এইটো ইয়াতে আপোনাৰ 20 mm হ'ব লাগিব এই জালিত, ঠিক আছে। আৰু যিটো পষ্ট আছে, পষ্টত ইয়াতে যিটো দিয়া গৈছে এইটো দেখিছেনে, সেইটো আপোনাৰ 30 mm হ'ব লাগিব। তেতিয়া আপোনালোকৰ যিখন মানে ছাদ আছে এখন ধুনীয়া হ'ব। স্লেবত আপোনাৰ ওপৰত থাকিব, তো যিবিলাক ৰড আছে ৰডবিলাক আপোনালোকৰ এতিয়া হানিকম অহাৰ চান্সটো নাথাকে, ৰডবিলাক ওলাই নাথাকে। সেইকাৰণে আপোনালোকে এই 2 টকা 3 টকা বচাবৰ কাৰণে এই বস্তুটো আপোনালোকে নিদিয়াকৈ নাথাকিব, ঠিক আছে। তো এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' চাবৰ কাৰণে চেনেলটো ফ'ল' কৰি থ'ব। আৰু আমাৰ এইটো ছাদ ঢালাই হৈ আছে, তো সেইকাৰণে আপোনালোকক আজি দেখালোঁ। ছাদ ঢালাই চলি আছে, তো ছাদ ঢালাই চলাৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দেখালোঁ। কাৰণ বহুত মানে কি হয়, বহুত টেনশ্যন হয়। কাৰণ এখন ছাদ এটা ঘৰ বনোৱা বহুত টেনশ্যন, এনেকুৱা নহয় যে লগে লগে বস্তুবিলাক হয়। তো তাৰে মাজতে আমি কিছুমান ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'বিলাক এনেকৈ চাই থাকিব। আৰু যদি কিবা কনষ্ট্ৰাকশ্যন ৰিলেটেড কিবা জানিব লগা থাকে একদম ধুনীয়াকৈ আমি গোটেইখিনি, আৰু আমি কাম কৰোঁ অল মেটেৰিয়েল লৈ কাম কৰোঁ। সেনেকুৱা নহয় যে মেটেৰিয়েল নোহোৱাকৈ, আমি মেটেৰিয়েল লৈ কাম কৰোঁ। মেটেৰিয়েল লৈ কাম কৰি আমি আপোনালোকৰ সপোনৰ ঘৰটো বনাই কিনে দিওঁ। যদি আপোনালোকে বিচাৰি আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। তো এতিয়ালৈ আহিছোঁ, নেক্সট ভিডিঅ'ত এনেকৈ লগ পাম। আৰু এনেকৈ ছাদ ঢালাই চলি আছে আমাৰ, ঠিক আছে। তো আজি এইটো কমপ্লিট হৈ যাব। তো আৰু লগ পাম নেক্সট ভিডিঅ'ত।